বহিব জানিলে মাটিয়ে পিয়া, খাব জানিলে চাউলেই চিয়া বুলি কথা এটা আছে। এইজনী হৈছে ভতিজা বোৱাৰী, আৰু এইফালে বৰ্তাহঁত, এইফালে ভাই বোৱাৰী, আৰু সকলোবোৰ ঘৰৰ মানুহ যেতিয়া এনেকৈ একেলগ হৈ পিনি সুদা হ'লেও ভাতকেইটা খাবলৈ দিয়া হয়, মনটো বহুত মানে সন্তোষ লাগে, বহুত আনন্দ লাগে। কাৰণ এনেকৈ গোট খাবলৈও আজিকালি মানে বহুত মানে হেৰি লাগিব, ভাগ্য লাগিব। সেইকাৰণে ভাল লাগিছে। ভাতকেইটা মই বনাই থৈছিলোঁ, আৰু এইফালে ভতিজা বোৱাৰীজনী অহাৰ লগে লগে মোৰ পৰা মানে সকলোবোৰ কাঢ়ি লৈ তায়ে কৰিলে আৰু দেই। আই সমান হ'ব কোন, নৈ সমান বব কোন, এয়া মোৰ মা হয়। আপোনালোকে আশীৰ্বাদ কৰিব যাতে তেওঁ সুস্থ আৰু নিৰোগী হৈ জীৱন নিৰ্বাহ কৰিব পাৰে। আৰু এতিয়া অকণমান গাটো ভাল নাই, গতিকে হস্পিটেললৈ আহিছে। এইফালে মা আহিলে আজি, এইফালে মা গাটো বৰ ভাল নাই। মা কি হৈছে? বিষ, মানে গোটেই গা বিষ হৈছে, সেইকাৰণে মা এতিয়া বেজী লৈ আহিছে। এইফালে আমাৰ আহিলে জাৰ হয়, চাওঁ কঁঠাল চঠাল কাটিব এতিয়া। এইফালে আমাৰ ইহঁতৰ বৰমাক হয়, তাৰপৰা ইয়াক চিনি পায়েই। আৰু ই হৈছে ভতিজা, এয়া বৰদেউতা। আৰু এইফালে হৈছে আমাৰ ডাঙৰ ল'ৰাটো, এয়া চাওক পৰমা গগৈ, সকলোৱে চিনি পায় নিশ্চয়। এয়া চাওক ডাঙৰ ল'ৰাটো হয় আমাৰ। আকৌ এইটো মোৰ ভাইটি হয়, পৰমা গগৈ মমাই। এইফালে পৰমা গগৈ মমাই। তাৰপাছত এইফালে আমাৰ মুনমুনৰ চেনেল এটা আছে, কি আছে? হ'ব, এয়া হেৰি মুন অফিচিয়েল বুলি আছে, আপোনালোকে মানে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, অকণমান মানে পাক এটা মাৰি চাব। আৰু মুনমুনলৈ ধন্যবাদ থাকিলে। এইফালে আৰু আছে মুনৰ মা, মুনৰ ভায়েক সোণ মইনা, আৰু মায়ে বেছি ধুনীয়াকৈ গান গায়। গান এটা গোৱাচোন। গান এতিয়া মনলৈ অহা নাই নহয়, মনলৈ উভতি অহা যদি মই এতিয়া গান। নমস্কাৰ, মই দীপ্তিয়ে আনটা ব্লকলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আৰু সকলো ভালে থকাটোকে কামনা কৰি মই এই সন্ধিয়া সময়ত আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তেতিয়াহ'লে ব'লকচোন আগলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, আৰু সকলোৱে যেতিয়া ভিডিঅ'টো চাই মানে শেষলৈকে চাবলৈ অনুৰোধ জনাওঁ। এতিয়া মই এয়া সন্ধিয়া সময়ত মানে আমাৰ ঘৰলৈ সদায় সন্ধিয়া সময়ত আহে দেই অতিথি এগৰাকী। সেই অতিথিগৰাকীক মই আপোনালোকৰ লগত পৰিচয় কৰাই দিছোঁ। এইগৰাকী কালি বল কেইজনীয়ে ফুটিলে? ঢেৰ ফুটিলে। এতিয়া বিষ ভাল পাইছে নাই পোৱা? কালি এইগৰাকী হৈছে আমাৰ ঘৰৰ ওচৰৰে, আৰু তেওঁক আমি যদিও মানে বেলেগ জাতি বা বেলেগ হেৰিও হয়, তথাপি মানে নিজৰ নিচিনাই ভাবোঁ, আৰু তেনেকৈ মানে হেৰি নকৰোঁ যে জাত পাত বিচাৰ নকৰি নিজৰ নিচিনা ভাবি লৈ নিজৰ যিখিনি মানে যিখিনি মানে মই দিব পৰা বা সামৰ্থ্য থাকে তেনেকৈ মানে তেওঁক অকণমান হেল্প কৰিবলৈ চেষ্টা কৰোঁ। কাৰণ যিহেতু এইটো বয়সত নিজে কাম কৰি নিজে খাই মানে কোনো নথকাও নহয়, আছে। এইবোৰ বিষয়ে ক'লে মানে মানুহে বেয়া পাব, গতিকে নকওঁ আৰু। এয়াই আৰু এনেকৈয়ে মানে তেওঁ চলি আছে। আৰু এনেকৈ তেওঁ বাগানত কাম বন কৰি আহি অলপমান মোৰ ওচৰলৈ আহে। আৰু আমাৰ ল'ৰাটো চাওকচোন কেনেকৈ পঢ়িছে। এনেকৈ পঢ়িলে মানে বাৰু পৰীক্ষাত লিখিব পাৰিবনে এনেকৈ? হেল্ল' এভৰিৱান, মই এতিয়া মানে সেইদিনা কঁঠাল কাটিছিলোঁ যদিও কঁঠালটো মানে খোৱাই নহ'ল, আলহীও বহুত আছিলে, আৰু কঁঠালটো ইমানেই মানে লেপলেপীয়াকৈ পকিলে নহয়, তেনেকুৱা মানে কঁঠাল খাবলৈ ভাল নালাগে। গতিকে এতিয়া ভাবিছোঁ মই এটা নতুনকৈ মানে কঁঠাল কিনি লোৱা আছিলে, দুটা কঁঠাল যে দেখাইছিলোঁ আপোনালোকক নেকি, সেই তাৰে কঁঠাল এটা মানে পকি আছে, অলপ অলপকৈ পকি আছে, আৰু তেনেকুৱা কঁঠালেই খাই ভাল পাওঁ। আৰু কঁঠালটো কেনেকুৱাকৈ পকি আছে আপোনালোকক দেখাইছোঁ দেই, মানে সেইটো খাব পাৰি আৰু, আধা কেঁচা আধা পকা নিচিনা হৈ আছে। চাওক এই কঁঠালটো মানে এইটো একদম ফুটাটোও ডাঙৰ ডাঙৰ, আৰু খায়ো ভাল লাগিব। চাওক খাই ভাল লাগিব। হা আধা কেঁচা আধা পকা। কঁঠাল বুলি ক'লে মানুহে সকলোৱে মানে আজিকালি নাক কোচ খুৱায়, কিন্তু কঁঠাল বহুত ভিটামিনযুক্ত
আৰু উপকাৰী ফল হয়। আৰু আগতে আমি সৰুতে যে আমাৰ ঘৰৰ ওচৰত কঁঠাল মাত্ৰ এঘৰ মানুহৰ ঘৰত আছিলে, আৰু সেই কঁঠালৰ কাৰণে মই ঘৰত মানে পইচা খুজি খুজি একদম কান্দি যাওঁগৈ, এনেকুৱা আছিলে। আমাৰ এনেকৈ থাকে আৰু এনেকৈ ফোন দুটা লৈ থাকে, ফোন দুটা, আৰু এইফালে মানুহটো চাওঁ কিমান টাইম হৈছে চাওঁ। এইফালে চাওক, ছাগলীক দিলোঁ আমি কঁঠাল খাইছিলোঁ যে, এয়া কঁঠালৰ এইফালে হেৰিখিনি দি দিলোঁ, কঁঠালটো কাটি, আৰু ইহঁতি মানে মাক জীয়েক পুতেক সকলোৱে ধুনীয়াকৈ মানে কঁঠাল খাবলৈ লাগি গৈছে। চাওক এই গছজোপা চাওকচোন, এইজোপা আমি গমাৰি বুলি কওঁ। এই গমাৰিজোপা আমাৰ ছাগলীকেইজনীয়ে ইমানেই খাই ভাল পায় নহয়, ছাগলীকেইজনীৰ কাৰণে সদায় মই পাত কাটি কাটি চব থলঙা কৰি পেলাইছোঁ। এনেকৈ পাতবোৰ কটা হয়, সদায় সিহঁতক দিয়া হয়। সেইকেইটা মোৰ কাৰণে ৰখি আছেই মোৰ ওচৰত খাবলৈ দিম বুলি। টেকলো টেকলোকেইটা এইটো এটা, এইটো এটা, কি হ' এইটো টুকলু বেটা, মাইকীটো টুকলু 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 মতাটো, আৰু এইটো মাইকীটো। ৰাজা ৰাজা, ইয়াৰ নাম ৰাজা। এই ৰাজা 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 ৰাজা, আৰু ৰাণী 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 ৰাজা।